Hello everyone, আজি মই লৈ আহিছো আপোনালোকৰ এটা নেপালী ৰেচিপি। এনেদৰে মই এটা বিলাহী আৰু এটা আলু কুকাৰত প্ৰথমে বইল কৰি ললো। চাওকচোন আলুটো লওঁতে দুটা ফাল কৰি ললো যাতে সোনকালে বইল হয়। আলুখিনি বইল হয় মানে মই এটা পিয়াজ ধুনীয়াকৈ কাটি ললো। এনেদৰে পিয়াজখিনি কাটি মিহি কৰি ল'ব যাতে মিলি যায় আমাৰ ৰেচিপিটোৰ বাবে। তাৰ পাছতে কৰিলো কি আলুটো বইল যে কৰি লৈছিল আলুটো আৰু বিলাহীখিনি ধুনীয়াকৈ সৰু সৰুকৈ কাটি দিলো। সোৱাদৰ বাবে এটা জলকীয়াও দিলো কাৰণ জলকীয়াটো নহ'লেতো ভাল নালাগিব ন। তাৰপিছতে চাওক মই এনেকৈ অলপমান দৈ লৈ দৈখিনি ভালদৰে ফেনি ল'লো যাতে মসৃণ হৈ যায়। দেখিছেনে বাৰু ইমান ধুনীয়া লাগিছে দেখিবলৈ নহয়নে? মোৰ দেখিয়ে লোভত জিভাৰ পানী ওলাই গৈছে। আপোনালোকৰ লাগিছেনে ক'বচোন বাৰু। তাৰপিছত কি কৰিলোঁ কাটি লোৱা পিঁয়াজ আৰু জলকীয়াখিনি লগতে আলু আৰু বিলাহীখিনি ধুনীয়াকৈ সেই পেষ্টটোত অৰ্থাৎ দৈখিনিৰ লগত অলপমান মিলাই ল'লোঁ। ৰেচিপিটো যাতে অলপমান চাটপাটা টাইপৰ হয় খাবলৈ তাৰ বাবে মই অলপমান জালুকৰ গুড়ি লগতে অকণমান জিৰা গুড়ি আৰু অকণমান জলকীয়াৰ গুড়ি মিলাই দিলোঁ যাতে টেষ্টি হয় খাবলৈ। ইয়াৰ পাছতে মই ইয়াত এড কৰিলোঁ অকণমান ধনিয়া অৰ্থাৎ বঙালী ধনিয়া। ইয়াৰ পিছতে মই ধুনীয়াকৈ অকণমান মিলাইও ল'লোঁ। ইয়াৰ পাছতে মই গেছটো অন কৰি কেৰাহীটো পাতি দিলোঁ আৰু অলপমান তেল দি গৰম কৰি দিলোঁ। লগে লগে ইয়াত মই এড কৰিলোঁ পাঁচফোৰণ, হালধি আৰু জলকীয়াৰ গুড়ি যাতে আমাৰ কালাৰটো ভাল হয়। লগে লগে মই ইয়াতে গৰম তেলতে দি দিলোঁ আমাৰ নৰসিংহ পাত কেইটামান আৰু সেইখিনি গৰম হোৱাৰ লগে লগে আমাৰ পেষ্টটো ধুনীয়াকৈ দি দিলোঁ আৰু সোৱাদ অনুসৰি অকণমান নিমখ দি ধুনীয়াকৈ সানি দিলোঁ। এতিয়া আমাৰ ৰেচিপিটো ৰেডি। আপুনি ট্ৰাই কৰি চাব। বাই।